স্বাগতম জানাইছো ব্রেকিং নিউজ এই মুহূর্তত এই রাজ্যত ধরা পড়িছে ডাবল মিউটেন্ট কোভিড ভাইরাসত আক্রান্ত লোক এই মুহূর্তৰ ব্রেকিং নিউজ আমি আপোনালোকক জনাই আছো ৰাজ্যত ডাবল মিউটেন্ট কোভিড ভাইরাসত আক্রান্ত লোক ধরা পড়িছে অসমতো ধরা পড়িছে ডাবল মিউটেন্টত আক্রান্ত লোক ডাবল মিউটেন্ট কোভিডৰ আক্রান্ত লোক ৰাজ্যৰ ডিব্ৰুগড়ত ধরা পড়িছে ডাবল মিউটেন্টত আক্রান্ত লোক ডক্টর হিমন্ত বিশ্ব শর্মাই কথা ঘোষণা করেছে রাজ্যত ভয়াবহ যে ডাবল মিউটেন্ট কোভিড ভাইরাস আছে তাত আক্রান্ত লোক ধরা পড়িছে এই মুহূর্তৰ ব্রেকিং নিউজ আমি আপোনালোকক জনাই আছো কোভিডৰ যেটো ভয়াবহ ডাবল মিউটেন্ট কোভিড ভাইরাস আছে সেই কোভিড ভাইরাসৰ আক্রান্ত লোক এই মুহূৰ্তত ৰাজ্যত ডিব্ৰুগড়ত ধৰা পড়িছে মহাৰাষ্ট্ৰৰ পৰা আহিছে এই ভাইরাস ব্রেকিং নিউজ আমি আপোনালোকক জনাই আছো যে ৰাজ্যত B.1.617 আক্রান্ত লোক যেটো ডাবল মিউটেন্ট কোভিড ভাইরাস আছে সেই ভাইরাসত আক্রান্ত লোক ৰাজ্যত ধরা পড়িছে আৰু এই মুহূৰ্তৰ ব্রেকিং নিউজ আমি আপোনালোকক জনাইছো ৰাজ্যত ধরা পড়িছে ডাবল মিউটেন্টত আক্রান্ত কোভিডত আক্রান্ত লোক ভয়াবহ বুলি কোৱা হয় এই কোভিডটো এই যে কোভিড ভাইরাস আছে ডাবল মিউটেন্ট তাত সেই ভাইরাসটো কিছু ভয়াবহ বুলি কৈ থকা হয় ডিব্ৰুগড়ত ডাবল মিউটেন্টত আক্রান্ত লোক ধৰা পড়িছে হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে টুইট কৰিছে আৰু নিজৰ মন্তব্যটো কৈছে ব্রেকিং নিউজ আমি আপোনালোকক জনাই আছো ডাবল মিউটেন্ট কোভিড ভাইরাস অতি ভয়াবহ বুলি ইতিমধ্যে কৈ থকা হৈছে আৰু সেই ডাবল মিউটেন্ট কোভিড ভাইরাসত আক্রান্ত লোক বৰ্তমান ৰাজ্যৰ ডিব্ৰুগড়ত ধৰা পড়িছে মহাৰাষ্ট্ৰৰ পৰা আহিছে এই ভাইরাসটো অতি ভয়াবহ বুলি কৈ থকা হয় B.1.617 অৰ্থাৎ ডাবল মিউটেন্ট কোভিড ভাইরাসত আক্রান্ত লোক বৰ্তমান ডিব্ৰুগড়ত ধৰা পড়িছে ব্রেকিং নিউজ আমি আপোনালোকক জনাই আছো ডাবল মিউটেন্টত আক্রান্ত লোক বৰ্তমান ৰাজ্যটো ধৰা পড়িছে আৰু ডিব্ৰুগড়ত এই ভাইরাসত আক্রান্ত লোক ধরা পড়া হয়েছে মহারাষ্ট্ৰৰ পৰা আহিছে এই ভাইরাস মহারাষ্ট্ৰৰ পৰা এই ভাইরাস আহিছে আৰু এই B.1.617 আক্রান্ত অর্থাৎ ডাবল মিউটেন্ট কোভিড ভাইরাসত আক্রান্ত লোক বর্তমান রাজ্যত ধরা পড়িছে ডিব্ৰুগড়ত ধরা পড়িছে এইটো ভাইরাসটো অত্যন্ত ভয়াবহ বুলি কৈ থকা হৈছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো ডক্টৰ শৰ্মাই কি কৈছে এইমাত্ৰ এটা টুইট কৰিছোঁ ডিব্ৰুগড় এয়াৰপৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেন্ট কোভিড আহিছে সেই ডাবল মিউটেন্ট থকা কোভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ অৰ্থাৎ জিনমিক সিকুৱেন্সত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেন্ট কোভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ ৰোগী ধৰাত পৰিছে আৰু এই ডাবল মিউটেন্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াবহ যাক আমি B.1.617 বুলি কওঁ সেইকাৰণে মই ৰাজ্যক কোভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ কাৰণ ডাবল মিউটেন্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ ডাবল মিউটেন্টটো হ'ল যে কোভিডৰ পৰা মিউটেন্ট হয় তাৰমানে প্ৰথম হ'ল কোভিড সাৰ্স কভ যেটো প্ৰথম তাৰ পৰা মিউটেন্ট হ'ল UK মিউটেন্ট ব্ৰাজিল মিউটেন্ট ষ্ট্ৰেইন UK ষ্ট্ৰেইন ব্ৰাজিলিয়ান ষ্ট্ৰেইন কেলিফৰ্নিয়া ষ্ট্ৰেইন এতিয়া ইণ্ডিয়াত এবিধ ষ্ট্ৰেইন ওলাইছে য'ত দুটা ষ্ট্ৰেইন কম্বাইন হৈ এটা ষ্ট্ৰেইন হৈছে তাৰমানে UK আৰু কেলিফৰ্নিয়া ষ্ট্ৰেইন দুটা লগ লাগি এটা নতুন ষ্ট্ৰেইন হৈ গৈছে গতিকে তাৰ ক্যাৰেক্টাৰটো আৰু বেলেগতকৈ এইটো আপোনালোকে পঢ়িলে গম পাব গুগল কৰিলে চালে আপোনালোকে গম পাব এই ষ্ট্ৰেইনটোৰ নাম হৈছে যাক ইণ্ডিয়ান এইটোৰ মালিক ইণ্ডিয়া অৰ্থাৎ আগৰবিলাক টিউকেৰ পৰা এইটো ইণ্ডিয়াতে হৈ গ'ল মহাৰাষ্ট্ৰত সেইকাৰণে এইটোক ইণ্ডিয়ান ডাবল মিউটেন্ট ষ্ট্ৰেইন বুলি কয় B.1.617 গুগল কৰিলে পাই যাব B.1.617 এইটো ইণ্ডিয়াত জন্ম হৈছে দুটাৰ মাজত গাঁৱলীয়া ভাষাত ক'ব গ'লে দুটাৰ মাজত ক্ৰছ হৈ UK আৰু কেলিফৰ্নিয়া ষ্ট্ৰেইন দুটা ক্ৰছ হৈ ইণ্ডিয়াতে এটা ডাবল মিউটেন্ট ওলাই গ'ল যিটোৰ ক্ষেত্ৰত মানুহে কয় প্ৰমাণ হোৱা নাই যে অলপ
ভেকচিন টেকচিনে অলপ ৰেছপন্স কম কৰে এনেকুৱা কথাও বিভিন্ন ধৰণে ওলাই আছে কিন্তু যোৱাকালি ICMR কৈছে নহয় কোভেক্সিনে প্ৰটেক্ট কৰে ইভেন এগেইনষ্ট দ্য ডাবল মিউটেন্ট ডাবল মিউটেন্ট মহাৰাষ্ট্ৰত ওলাইছে মানে এতিয়া বাহিৰৰ পৰা এয়াৰপৰ্টত পালো মানে বাহিৰৰ পৰা এটো জন্মস্থান মহাৰাষ্ট্ৰত এতিয়া মহাৰাষ্ট্ৰৰ পৰা হিচৰিত হৈ আছে অসমত ওলোৱা নাছিল অসমত যোৱা পৰহি অসমত ওলালে মই এইমাত্ৰ এটা টুইট কৰিছোঁ ডিব্ৰুগড় এয়াৰপৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেন্ট কোভিড আহিছে সেই ডাবল মিউটেন্ট থকা কোভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ অৰ্থাৎ জিনমিক সিকুৱেন্সত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেন্ট কোভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ ৰোগী ধৰাত পৰিছে আৰু এই ডাবল মিউটেন্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াবহ যাক আমি B1617 বুলি কওঁ সেইকাৰণে মই ৰাইজক কোভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ কাৰণ ডাবল মিউটেন্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ ডাবল মিউটেন্টটো হ'ল যে কোভিডৰ পৰা মিউটেন্ট হয় তাৰমানে প্ৰথম হ'ল কোভিড সাৰ্স কভ যিটো প্ৰথম তাৰ পৰা মিউটেন্ট হ'ল UK মিউটেন্ট ব্ৰাজিল মিউটেন্ট ষ্ট্ৰেইন UK ষ্ট্ৰেইন ব্ৰাজিলিয়ান ষ্ট্ৰেইন কেলিফৰ্ণিয়া ষ্ট্ৰেইন এতিয়া ইণ্ডিয়াত এবিধ ষ্ট্ৰেইন ওলাইছে য'ত দুটা ষ্ট্ৰেইন কম্বাইন হৈ এটা ষ্ট্ৰেইন হৈছে তাৰমানে UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা লগ লাগি এটা নতুন ষ্ট্ৰেইন হৈ গৈছে গতিকে তাৰ কেৰেক্টাৰটো আৰু বেলেগতকৈ এইটো আপোনালোকে পঢ়িলে গম পাব গুগল কৰিলে চালে আপোনালোকে গম পাব এই ষ্ট্ৰেইনটোৰ নাম হৈছে যাক ইণ্ডিয়ান ডাবল এইটোৰ মালিক ইণ্ডিয়া অৰ্থাৎ আগৰবিলাক টিউকেৰ পৰা এইটো ইণ্ডিয়াতে হৈ গ'ল মহাৰাষ্ট্ৰত সেইকাৰণে এইটোক ইণ্ডিয়ান ডাবল মিউটেন্ট ষ্ট্ৰেইন বুলি কয় B1617 গুগল কৰিলে পাই যাব B1617 এইটো ইণ্ডিয়াত জন্ম হৈছে দুটাৰ মাজত গাঁৱলীয়া ভাষাত ক'ব গ'লে দুটাৰ মাজত ক্ৰছ হৈ UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা ক্ৰছ হৈ ইণ্ডিয়াতে এটা ডাবল মিউটেন্ট ওলাই গ'ল যিটোৰ ক্ষেত্ৰত মানুহে কয় প্ৰমাণ হোৱা নাই যে অলপ ভেকচিন টেকচিনে অলপ ৰেছপন্স কম কৰে এনেকুৱা কথাও বিভিন্ন ধৰণে ওলাই আছে কিন্তু যোৱাকালি ICMR কৈছে নহয় কোভেক্সিনে প্ৰটেক্ট কৰে ইভেন এগেইনষ্ট দ্য ডাবল মিউটেন্ট ডাবল মিউটেন্ট মহাৰাষ্ট্ৰত ওলাইছে মানে এতিয়া বাহিৰৰ পৰা এয়াৰপৰ্টত পালো মানে বাহিৰৰ পৰা এটো জন্মস্থান মহাৰাষ্ট্ৰত এতিয়া মহাৰাষ্ট্ৰৰ পৰা হিচৰিত হৈ আছে অসমত ওলোৱা নাছিল অসমত যোৱা পৰহি অসমত ওলালে এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আপোনালোকে শুনিলে কিন্তু অসমত ডাবল মিউটেন্ট কোভিড ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰিছে ডিব্ৰুগড়ৰ যি বিমানবন্দৰ আছে সেই বিমানবন্দৰত ধৰা পৰিছে ডাবল মিউটেন্টত আক্ৰান্ত লোক আৰু এই ডাবল মিউটেন্টটো অতি ভয়াবহ বুলি কৈ থকা হৈছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে ৰাজ্যত ধৰা পৰিছে ডাবল মিউটেন্ট কোভিড ভাইৰাছত আক্ৰান্ত লোক সতৰ্ক আৰু সাৱধান হৈ থকাৰ সময় এই মুহূৰ্তত আছে আৰু সকলোকে আমি আহ্বান জনাম সকলো সতৰ্ক আৰু সাৱধান হৈ থাকক এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো মহাৰাষ্ট্ৰৰ পৰা আহিছে এই ভাইৰাছ মহাৰাষ্ট্ৰৰ পৰা এই ভাইৰাছ আহিছে আৰু বিভিন্ন জায়গাত এই ভাইৰাছ বিয়পি পৰা বুলি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে B1617 অৰ্থাৎ ডাবল মিউটেন্ট কোভিড ভাইৰাছ আক্ৰান্ত হৈছে ডিব্ৰুগড় বিমানবন্দৰত এজন লোক আক্ৰান্ত হৈছে পৰহি এই লোকজন আক্ৰান্ত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ৰাজ্যত যেটো ভয়াবহ যি কোভিড ভাইৰাছ আছে ডাবল মিউটেন্ট B1 যি কোভিড ভাইৰাছ আছে কোভিডত আক্ৰান্ত লোক বৰ্তমান ৰাজ্যত ধৰা পৰিছে আৰু ডিব্ৰুগড় বিমানবন্দৰত কোভিড টেষ্টত সময়ত এয়া ধৰা পৰিছে আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো ডাবল মিউটেন্ট কোভিড ভাইৰাছত আক্ৰান্ত লোক ৰাজ্যত বৰ্তমান ডিব্ৰুগড়ত ধৰা পৰিছে পৰহি আহিছে বুলি ডক্টৰ শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে আৰু এই মহাৰাষ্ট্ৰৰ পৰা এই গোটেই যেটো ভাইৰাছ আছে ভাইৰাছটো বিভিন্ন জায়গালৈ গৈছে বুলি উল্লেখ কৰা হৈছে আৰু ভয়াবহ ভাইৰাছ বুলি কৈ থকা হৈছে গতিকে সাৱধান সতৰ্ক সকলো হৈ থাকিব লাগিব পুনৰবাৰ ডক্টৰ শৰ্মাৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো
মই এইমাত্ৰ এটা টুইট কৰিছোঁ ডিব্ৰুগড় এয়াৰপৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেণ্ট কোভিড আহিছে সেই ডাবল মিউটেণ্ট থকা কোভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ অৰ্থাৎ জিনমিক সিকুৱেন্সত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেণ্ট কোভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ ৰোগী ধৰাত পৰিছে আৰু এই ডাবল মিউটেণ্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াৱহ যাক আমি B1617 বুলি কওঁ সেইকাৰণে মই ৰাইজক কোভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ কাৰণ ডাবল মিউটেণ্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ ডাবল মিউটেণ্টটো হ'ল যে কোভিডৰ পৰা মিউটেণ্ট হয় তাৰমানে প্ৰথম হ'ল কোভিড সাৰ্স কভ যিটো প্ৰথম তাৰ পৰা মিউটেণ্ট হ'ল UK মিউটেণ্ট ব্ৰাজিল মিউটেণ্ট ষ্ট্ৰেইন UK ষ্ট্ৰেইন ব্ৰাজিলিয়ান ষ্ট্ৰেইন কেলিফৰ্ণিয়া ষ্ট্ৰেইন এতিয়া ইণ্ডিয়াত এবিধ ষ্ট্ৰেইন ওলাইছে য'ত দুটা ষ্ট্ৰেইন কম্বাইন হৈ এটা ষ্ট্ৰেইন হৈছে তাৰমানে UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা লগ লাগি এটা নতুন ষ্ট্ৰেইন হৈ গৈছে গতিকে তাৰ কেৰেক্টাৰটো আৰু বেলেগতকৈ এইটো আপোনালোকে পঢ়িলে গম পাব গুগল কৰিলে চালে আপোনালোকে গম পাব এই ষ্ট্ৰেইনটোৰ নাম হৈছে যাক ইণ্ডিয়ান ডাবল এইটোৰ মালিক ইণ্ডিয়া অৰ্থাৎ আগৰবিলাক টিউকেৰ পৰা এইটো ইণ্ডিয়াতে হৈ গ'ল মহাৰাষ্ট্ৰত সেইকাৰণে এইটোক ইণ্ডিয়ান ডাবল মিউটেণ্ট ষ্ট্ৰেইন বুলি কয় B1617 গুগল কৰিলে পাই যাব B1617 এইটো ইণ্ডিয়াত জন্ম হৈছে দুটাৰ মাজত গাঁৱলীয়া ভাষাত ক'ব গ'লে দুটাৰ মাজত ক্ৰছ হৈ UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা ক্ৰছ হৈ ইণ্ডিয়াতে এটা ডাবল মিউটেণ্ট ওলাই গ'ল যিটোৰ ক্ষেত্ৰত মানুহে কয় প্ৰমাণ হোৱা নাই যে অলপ ভেকচিনে অলপ ৰেছপন্স কম কৰে এনেকুৱা কথাও বিভিন্ন ধৰণে ওলাই আছে কিন্তু যোৱাকালি ICMR কৈছে নহয় কোভেক্সিনে প্ৰটেক্ট কৰে ইভেন এগেইনষ্ট দ্য ডাবল মিউটেণ্ট ডাবল মিউটেণ্ট মহাৰাষ্ট্ৰত ওলাইছে মানে এতিয়া বাহিৰৰ পৰা এয়াৰপৰ্টত পালো মানে বাহিৰৰ পৰা এইটো জন্মস্থান মহাৰাষ্ট্ৰত এতিয়া মহাৰাষ্ট্ৰৰ পৰা হিচৰিত হৈ আছে অসমত ওলোৱা নাছিল অসমত যোৱা পৰহি অসমত ওলাল